মনৰূপী ঘোঁৰা। সাধকসকলে কয় মানুহৰ মন ঘোঁৰাৰ দৰে চঞ্চল, চেকুৰিয়ে থাকে, সি কেতিয়াও স্থিৰ হৈ থাকিব নোৱাৰে। কিন্তু আমি জনা উচিত যে মনৰ চঞ্চলতা মনৰ প্ৰবল ইচ্ছাৰ আধাৰতহে সৃষ্টি হয়। মানুহৰ তৃষ্ণাৰ আতুৰতা ইমানেই প্ৰবল যে তাক শেষ কৰিব নোৱাৰি। সাধাৰণতে মনত ইচ্ছা জগাটো স্বাভাৱিক, কিন্তু মানুহৰ ইচ্ছা নিয়ন্ত্ৰণহীন। ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সেই ইচ্ছাক দিব্য ৰূপ দিব লাগে। সেই দিব্যতাই হ'ল জ্ঞানৰ আধাৰ। যেতিয়া ঈশ্বৰীয় জ্ঞানৰ দ্বাৰা মানুহে সমূহ ইচ্ছাক নিজৰ জীৱনক পবিত্ৰতাৰ দিশলৈ ধাবিত কৰি দিব পাৰে, তেতিয়াই মানুহৰ মন স্থিৰ হৈ পৰে। গতিকে যোগাভ্যাসৰ দ্বাৰাহে মানুহে মানুহৰ মনক নিয়ন্ত্ৰিত কৰিব পাৰে। ই সম্ভৱ হৈ উঠিব পাৰে আত্মা পৰমাত্মাৰ সৈতে সংযোগ স্থাপন কৰাৰ দ্বাৰা।